হেল্ল' গাইজ, আপোনালোক কেনে আছে বাৰু? নিশ্চয় ভালে আছে। বৰ্তমান মোৰো ভাল। আজি মই মা মনৰ কথা চেনেলত স্বপ্না কলিতাই এটা মাছৰ ৰেচিপি লৈ আহিছোঁ। অলপ বজাৰৰ পৰা মাছ আনিলোঁ। মাছখিনি ধুনীয়াকৈ ধুই মেলি ল'লোঁ, হালধি নিমখ সানি। তাৰপিছত তেলত ফ্ৰাই কৰি ল'লোঁ। তাৰপিছত শাক এমুঠি আনিছিলোঁ। শাকবিধৰ নাম জিলিমিলি শাক, ভতুৱা শাক বুলিও কয়। তাৰ লগতে আলু দুটা ভালদৰে বইল কৰি পিটিকি দিলোঁ। পিটিকি বেঙেনা দুটুকুৰা কাটি দিলোঁ। ধুনীয়াকৈ তেলত ভাজিলোঁ মিহি মিহিকৈ কাটি। তাৰপিছত শাকখিনি যেতিয়া সিজি গ'ল, থুপথুপীয়া হ'ল, অলপ পানী দিলোঁ, তাতে মাছ কেইপিচ পেলাই দিলোঁ। আৰু খাবলৈ কি ধুনীয়া, দেখিবলৈও ইমান ধুনীয়া লাগিছে। আপোনালোকে নিশ্চয় বনাই খাব আৰু মোৰ চেনেলটো চাব। এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব।